চাৰক মণ্ডলী আৰু বাপ আই সমস্ত আজি নিৰ্বাচিত কবিতাটিৰ শিৰোনাম শব্দবোৰ কবি ভৱেন বৰুৱা। প্ৰতিটো শব্দই দেৱদূত, প্ৰতিটোকে বিচাৰিব লাগিব স্তব্ধতাৰ ধূসৰ স্তব্ধতাত, য'ত জলৰাশিত একোটা সন্ধ্যা ডুবি যায় আৰু কৃষ্ণবৰ্ণ অৰণ্যৰ ওপৰেদি হঠাতে দেখা যায় তৰা ভৰা আকাশৰ আভাস, পাখি মেলি উৰি যায় ৰাতিৰ চৰাই। প্ৰতিটোৰে স্বকীয় মহিমা, প্ৰতিটোৰে গোপন উদ্দেশ্য, প্ৰতিটোকে পাব লাগিব আলোড়নৰ মাজত এক নিথৰতাত। য'ত গোপনে সময় স্তব্ধ হৈ ৰয় আৰু অৰ্থহীন বস্তুপুঞ্জ ৰূপান্তৰিত হয় বহুতো অৰ্থৰ স্তৰলৈ। প্ৰতিটোৰে নিৰ্ধাৰিত স্থান নক্ষত্ৰবোৰৰ দৰে এখন আকাশত, প্ৰতিটো নীৰৱ দ্ৰষ্টা যেন বহুতো জোৱাৰ ভাটাৰ লানি লানি ঢৌবোৰৰ। কৃষ্ণ কৃষ্ণ হৰি হয় না ৰুমি চুতীয়ালৈ আশীৰ্বাদ আগবঢ়ালোঁ।